শুনাচোন, মই পিংকিহঁতৰ ঘৰলৈ যাওঁ। আহোঁতে অকণমান দেৰি হ'ব পাৰে, তুমি চিন্তা কৰি নাথাকিবা। তই দিনটো সেই এনেই থাকিবি, এতিয়া সেই আবেলিখন ওলাই যাবলৈ ওলাইছে যে সন্ধিয়া আগে আগে কিন্তু ঘৰ সোমাবিহি। ইমান গৰমত যিহে ৰ'দ দি আছিলে আগবেলা যাবলৈকে মন নগ'ল। তোৰনো এনে কি আৰ্জেণ্ট কাম ওলালে মা? নহয় মানে সেই মই প্ৰজেক্ট এটা বনাবলৈহে যাওঁ। তাই মাতি আছিলে, দুজনে বোলে একেলগে কৰিম। নগ'লে আকৌ তাই বেয়া পাব যে, সেইকাৰণে যাওঁ মা। তুমি চিন্তা নকৰিবা, মই সোনকালে আহিম। অঁ, সোনকালে আহিবি কিন্তু। দেখিছাই নহয় দেশকালৰ গতি কিন্তু ভাল নহয়। খবৰবিলাক শুনি আছা নহয়, গতিকে সাৱধানে চলিবি কৈছোঁ কিন্তু। ঠিক আছে মা, তুমি টেনশ্যন ল'ব নালাগে, মই সোনকালে আহিম। আজিকালি বৰ ঘূৰিবলৈ লৈছে, অ'ত যা ত'ত যা, সদায় কিবা এটা নহয় কিবা এটা ওলায়। কথাটো মই সেই দেউতাকক ক'ব লাগিব। মই কিন্তু ভাল দেখা নাই। মোবাইলটো লৈ দিয়াৰ পৰা ধৰি তাইৰ চাল চলন কথা বতৰাবিলাক অকণমান সলনি হ'ব ধৰিছে। মই তলে তলে কথাটো এনকুৱাৰী কৰিব লাগিব। আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। দেশকালৰ যিহে গতি হৈছে, ভয় লাগে ছোৱালী তুলিবলৈ। ইমান দেৰি কৰিলা যে? তোমাৰ কাৰণে মই কিমান টাইম ৰৈ আছোঁ তুমি জানানে নাজানা? অকণমানতো কথাবোৰ বুজিব লাগে। অকণমান সোনকালে আহিব নোৱাৰিলা? খং কৰিবলৈ আহিছা? মই কিমান বুদ্ধি কৰি তোমাক লগ কৰিবলৈ আহিছোঁ সেইটো মইহে জানো। হ'ব হ'ব, ইমান মায়ে শাসন কৰেনে তোমাক? শাসন মানে কি আৰু, কৰিবই দিয়াচোন। ইমানো ডাঙৰ হোৱা নাই নহয় মই। সেইটো কথা। অঁ তো, আৰু শুনাচোন, তুমি ইমান খঙত আছা। এনেকৈ খং কৰি থাকিলে মোৰ কিবা এটা ভাল নালাগে। আৰে এজনী, খং কৰা নাই, কিন্তু গৰমখনত মোৰ ৰৈ ৰৈ আমনি লাগি গ'ল। হ'ব দিয়া, চৰি। হ'ব হ'ব, চৰি ক'ব নালাগে। ব'লা অকণমান ফুৰি আহোঁ। ফুৰিবলৈ যাওঁ জানো? মানে মায়ে সেই সন্ধিয়াৰ আগে আগে ঘৰত পাবলৈ কৈছে। হ'ব দিয়া, এতিয়া সেই সন্ধিয়া হ'বলৈ বহুত টাইম আছে। ৰাজ, আজি নহ'লে নাযাওঁ দিয়া, ইয়াতে বহি কথা পাতোঁ। আৰে আজি আকৌ তোমাৰ কি হ'ল? ভয় কৰিছা নেকি মই ক'ৰবালৈ লৈ যাওঁগৈ বুলি? নহয় অ', কি যে কথাবোৰ কোৱা তুমি। তেনেহ'লে ব'লা যাওঁ অকণমান ফুৰি আহোঁ, মনটো ভাল লাগিব। তুমি কৈছা যেতিয়া ব'লা বাৰু, কিন্তু এটা কথা, সোনকালে ঘূৰি আহিম দেই। ঠিক আছে মোৰ জানজনী, ব'লা সোনকালে ঘূৰি আহিম। ব'লা। কি হ'ল আকৌ? আজি যে সেই সন্ধিয়াখন ওলালাহি? আহা বহাহি। নহয় অ', মুনুকণ যোৱা নাই যে, চিন্তা লাগি আছে। মই বোলো সন্ধিয়া হ'ল অকণমান আগবাঢ়ি যাওঁচোন। অঁ হয় নেকি? পিছে মুনুকণনো ক'ত গৈছে? মুনুকণ ক'ত গৈছে মানে? তোমালোকৰ ঘৰতেচোন আছে মুনুকণ। আমাৰ ঘৰত? আমাৰ ঘৰলৈ মুনুকণ নাই অহা নহয়। তুমি গম নোপোৱা চাগে? তাই মোক সেই কৈছে বোলে পিংকিৰ লগত কিবা প্ৰজেক্ট কৰিবলৈ যাওঁ বুলি। দুজনী চাগে ৰুমত সোমাই আছে, গমেই নোপোৱা। নাই মুনুকণ আমাৰ ঘৰলৈ নাই অহা নহয়। এতিয়াচোন পিংকি ইয়াতে বহি আছিলেহি মোৰ লগত। কি? মুনুকণ ইয়ালৈ নাই অহা? তাইচোন মোক পিংকিৰ লগত একেলগে প্ৰজেক্ট কৰিবলৈ যাওঁ বুলিহে কৈ আহিছিলে। অঁ হয় নেকি? আমাৰ ঘৰলৈতো অহা নাই তাই, কেনি গ'ল তেতিয়াহ'লে? সেই ভগৱান, বহুত ডাঙৰ কথা হ'ল দেখোন। মোৰ ছোৱালীজনী কেনি গ'ল বাৰু? তাতে সন্ধিয়াও হৈ আহিছে। ৰ'বাচোন ৰ'বা, তাই কেইজনী তোমাক বেলেগলৈ যাওঁ বুলি কৈছিলে, মনত পেলোৱাচোন। নাই তাই বেলেগলৈ যাওঁ বুলি কোৱা নাই, ইয়ালৈকে অহা কথা কৈছিলে। কেনি গ'ল বাৰু ছোৱালীজনী? অঁ ডাঙৰ কথা হৈছে। তুমি পিছে ফোন কৰিছিলা নে নাই কৰা? ফোন কৰিবলৈ মোৰ মোবাইলৰ ৰিচাৰ্জ খতম হৈ থাকিলে। আকৌ ইফালে দেউতাকৰ মোবাইলৰ পৰা ফোন কৰিবলৈ দেউতাক সেই ৰাতি 8টা 9টাতে সোমাইহি। তাকেহে কেনি গ'ল বাৰু তাই? জৰিনা, মোৰ ছোৱালীজনী কিবা বিপদ হৈছে নেকি বাৰু? মোৰ মানে বৰ ভয় লাগিছে। মই তাইক বাৰে বাৰে কৈছিলোঁ সন্ধিয়াৰ আগতে ঘৰ সোমাবিহি বুলি। তাই বাৰু মোক মিছা কথা কয়, কেনি গ'ল বাৰু? মোৰ বৰ ভয় লাগিছে। ৰ'বাচোন ৰ'বা, তুমি ইমানকৈ ভয় নাখাবা। জৰিনা, মই কি কৰোঁ বাৰু? মই কি কৰোঁ বাৰু? মই অথনি ভাবিছিলোঁ তাই অকণমান কথা বতৰা চাল চলন সলনি হৈছে বুলি। আজি মই দেউতাকক কোৱা কথা আছিলে, কিন্তু আজিয়ে যে এনেকুৱা হ'ব বুলি মইতো ভবা নাছিলোঁ। তাই বাৰু কাৰোবালৈ পলাই গুচি গ'ল নেকি? হে নহয় অ', তুমি এনে মিছাতে সেইবিলাক কথা চিন্তা নকৰিবাচোন। ৰ'বা, মই আমাৰ পিংকিক কওঁ ফোনটো লগাবলৈ। মা শুনাচোন। অঁ খুৰী, আপুনি কেতিয়া আহিলে? কেতিয়া আহিলোঁ বাদ দিয়া। অ' পিংকি, আমাৰ মুনুকণে তোমালৈ ফোন কৰিছিলে নেকি বাৰু? তাই তোমাৰ ওচৰলৈ প্ৰজেক্ট কৰিবলৈ আহোঁ বুলি ওলাই আহিছিলে আবেলিতে। এতিয়া গম পাইছোঁ ইয়ালৈ হেনো তাই অহা নাই। কেনি যাব পাৰে বাৰু তুমিয়ে কোৱাচোন? এতিয়া 7টা বাজিবই হ'ল, ক'ত আছে বাৰু তাই? তুমি এটা কাম কৰাচোন, ফোন এটা লগোৱাচোন তুমি। আপুনি ইমান অধৈৰ্য নহ'ব। অধৈৰ্য নহ'ব মানে? মইহে জানিছোঁ কেনেকুৱা লাগিছে। দেশকালৰ প্ৰতি ভাল নহয়। ক'ত বা গ'ল, ক'ত আছেগে? ৰাতি হ'লহি, আজিলৈকেতো এনেকৈ দেৰি কৰি পোৱা নাই তাই। অ' পিংকি, তুমি কিবা কথা জানা যদি কৈ দিয়া, একো কথা নলুকুৱাবা। তাই বাৰু কাৰোবাক ভাল পাই আছিলে নেকি?
খুৰী তেনেকুৱাকৈ বাৰু মই একো কথা গম নাপাওঁ। তেনেহ'লে বাৰু তাই ক'ত গ'ল? তাই চাগে ডাঙৰ বিপদত পৰিছে জানানে? নিশ্চয় কিবা নহয় কিবা এটা ঘটিছে। ৰ'বাচোন ৰ'বা, কিবা এটা কৰিব লাগিব। মই তাইলৈ ফোন কৰিছিলোঁ খুৰী, তাইৰ ফোনটো অফ হৈ আছে। আৰু এটা কথা, মানে তাইৰ পৰা এটা মেছেজ আহিছিল। মেছেজ? কি মেছেজ আহিছিল পিংকি? তাই বোলে মেছেজ দি কৈছে যে তাই হেনো বিপদত পৰিছে, হেল্প বুলি মেছেজ এটা দিছে। তাৰপিছতে মই বহুতবাৰ ফোন লগালোঁ, কিন্তু ফোনটো তাইৰ ছুইচ অফ পালোঁ। মোৰ ছোৱালীজনী কি হ'ব এতিয়া বাৰু? হয়, মই ভাবিছিলোঁ তাই এটা ডাঙৰ বিপদত পৰিছে বুলি। কি হ'ব বাৰু এতিয়া? মই ক'ত বিচাৰি যাওঁ? ৰ'বচোন খুৰী, নাকান্দিব। ৰ'বা নাকান্দিবা। এনেকৈ এইবিলাক কথা আলোচনা কৰি থাকিলে নহয়। ব'লা আমিও তাইক বিচাৰি যাওঁ। মই খুৰাক লগে লগে ফোন কৰিছোঁ। আপুনি চিন্তা নকৰিব খুৰী, খুৰাই বিচাৰি যাব। কেনেকৈ চিন্তা নকৰাকৈ থাকোঁ? কেনেকৈ থাকোঁ তোমালোকে কোৱাচোন? মই তাইক বাৰে বাৰে কৈছিলোঁ সন্ধিয়াৰ আগে আগে ঘৰ সোমাবিহি বুলি, কিন্তু তাই চোৱাচোন কেনেকৈ ফাঁকি দি ক'ত গুচি গ'লগে। কি হ'ব বাৰু তাই এতিয়া? জৰিনা, কি হ'ব বাৰু এতিয়া? মই কি কৰোঁ বাৰু? ব'লাচোন নহ'লে আমি দুজনীয়ে বিচাৰি যাওঁ। ৰ'বা, তাইৰ একো নহয়, তুমি নাকান্দিবাচোন। মই এখেতলৈ ফোন কৰিছোঁ ৰ'বা। মা, মোৰ লগত এইবোৰ কি হৈ গ'ল মা? মাজনী তই ক'ত আছিলি? কি হোৱাৰ কথা কৈছ তোৰ লগত? তোৰ কাৰণে মই কিমান চিন্তা কৰি আছিলোঁ, তই জাননে নাজান? তোক মই কৈছিলোঁ নহয় সন্ধিয়াৰ আগে আগে ঘৰত সোমাবিহি বুলি। ক'ত আছিলি? ক'ত গৈছিলি? মাজনী, তই যে এনেকুৱা অৱস্থা বুলি ক'লি, তোৰ কি হৈছে? মা, মই তোমাক কেনেকৈ কওঁ? হেৰি, আপুনি কওকচোন, মাজনীৰ কি হৈছিলে? সোনকালে কওক। মুনুকণ, নাকান্দিবা, তোমাৰ একো হোৱা নাই। আজি মাজনীৰ লগত নহ'বলগীয়া এটা ঘটনা ঘটিল। কি ঘটনা ঘটিল মাজনীৰ লগত? আৰু এই ল'ৰা দুজন কোন হয়? চিনি পোৱা নাই যে? খুৰী, আমি হৈছোঁ ছাত্ৰ সন্থাৰ ল'ৰা। আপোনালোকৰ ছোৱালীজনী এটা ডাঙৰ বিপদত পৰিছিলে। মোবাইলতো কি ডাঙৰ বিপদত পৰিছিলে? সোনকালে কোৱাচোন, মোৰ বৰ ভয় লাগিছে। বিপদত মানে এটা ডাঙৰ বিপদত পৰিছিলে। তাই আজি মৃত্যু মুখৰ পৰা বাচি আহিছে। আমাৰ ছোৱালী মুনুকণক অপহৰণ কৰি নিছিল। কি অপহৰণ? হেৰি, আপুনি এইবিলাক কি কথা কৈছে? খুৰী, কেইটামান ল'ৰাই আপোনাৰ ছোৱালী মুনুকণক ধৰি বান্ধি দি এখন ভানত উঠাইছিল, আৰু ভানত উঠাই নতুন বাগানৰ কাষত থকা পুৰণা গেৰেজ ঘৰলৈ লৈ গৈছিল। আৰু এজন পাণ দোকানীয়ে এই সকলোবিলাক দেখি আছিল আৰু লগে লগে আমাক ফোন কৰি দিয়ে। ফোনত খবৰটো পাই আমি 10টামান ল'ৰা গৈ আপোনাৰ ছোৱালীজনীক উদ্ধাৰ কৰোঁ। আৰু যিকেইটা ল'ৰাই আপোনাৰ ছোৱালীৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল, সেইকেইজন ল'ৰা পুলিচৰ হাতত গতাই দিয়া হয়। কি? মুনুকণৰ লগত বেয়া ব্যৱহাৰ কৰিব বিচাৰিছে? তাৰ মানে তুমি কি ক'ব বিচাৰিছা? আমাৰ ছোৱালী মুনুকণৰ লগত সিহঁতি অপকৰ্ম কৰিবৰ কাৰণে সেই পুৰণা গেৰেজ ঘৰটোলৈ লৈ গৈছিল। কি? মোৰ কথাটো শুনিয়ে বহুত ভয় লাগিছে। আপোনালোকেতো জানেই এইকেইদিন কি ঘটনা ঘটি আছে, সেইকাৰণে সকলো সাৱধান হ'বৰ হ'ল। মুনুকণ, তোক মই কৈছিলোঁ নে সন্ধিয়াৰ আগে আগে ঘৰত সোমাবিহি বুলি? আৰু এটা কথা, তই মিছা কথা কৈ পিংকিহঁতৰ ঘৰত প্ৰজেক্ট কৰিম বুলিহে কৈছিলি। তাৰ আঁৰত কাহিনীটো কি? তই মোক মিছা ক'বলগীয়া কিয় হ'ল? ক। মা, মোৰ ভুল হৈ গ'ল। সিহঁতে মোক আজি মাৰি পেলালেহেঁতেন। তুমি সেইকেইটা ল'ৰাৰ ভিতৰত কাৰোবাক চিনি পোৱা নেকি? মই তাৰে এজন ল'ৰা চিনি পাওঁ। আজি 6 মাহমানৰ আগতে সেইজন ল'ৰাৰ লগত চিনাকি হৈ বন্ধুত্ব কৰিছিলোঁ, কিন্তু সি যে মোক ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰিব বুলি ভয় ভবাই নাছিলোঁ। সিহঁতে মোক ধৰি বান্ধি বেয়া ব্যৱহাৰ কৰিব খুজিছিল মা। সেই ল'ৰাটোৱে মোক বুদ্ধি কৰি ফুৰাবলৈ নিছিল, আৰু তাৰপিছতে এখন ভানত জোৰ কৰি বহিবলৈ দিছিল। মই চিঞৰিব খুজিলত মোৰ মুখখন সিহঁতে জোৰ কৰি ধৰি ৰাখিছিল। মা, মোৰ বহুত ভয় লাগিছিল। মই তেতিয়া একোৱে কৰিব পৰা নাছিলোঁ। সিহঁতে মোক বহুত জোৰ কৰি ধৰিছিল। মা, আজি মই মৰি থাকিলোহেঁতেন।
মই বহুত ডাঙৰ ভুল কৰিলোঁ। আচলতে তোমাক মই মিছা কথা কৈ যোৱাৰ পৰিণাম আজি মই হাতে হাতে পালোঁ। মনুকণ, তই এতিয়া ডাঙৰ হৈছ, কথাবিলাক জনা বুজা হৈছ। জানি শুনি তই সেনেকুৱা ভুল কৰিব নালাগিছিল। হ'ব বাৰু, এতিয়া যি হৈ গ'ল। কিন্তু ভণ্টি, তুমি আগলৈকে ধৰি সাৱধান হ'বা। এনেকৈ যিকোনো ল'ৰাৰ লগত চিনাকি হৈ বন্ধুত্ব নকৰিবা। ঠিক আছে বাৰু খুৰা খুৰী, আমি এতিয়া যাওঁ। পিছত কিবা কথাত প্ৰয়োজন হ'লে মই আপোনালোকক ফোন কৰিম। অঁ ঠিক আছে বাৰু, যোৱা তোমালোকক বহুত বহুত ধন্যবাদ। মোবাইলহঁতক তোমালোকক মই কি বুলি ধন্যবাদ দিম, একো ভাবিয়ে পোৱা নাই। হ'ব, আমাক ধন্যবাদ দিব নালাগে, আমাৰ এইটো কৰ্তব্য। এতিয়া আমি আহিছোঁ। মাজনী, এনেকুৱা ভুল আৰু কেতিয়াও নকৰিবা। আজিকালি মানুহ চিনিবলৈ বৰ জটিল, গতিকে কথাবিলাক অকণমান চাই চিতি ল'বা। এতিয়া তুমি গম পাইছা নহয়, আজিকালি কাকোৱে বিশ্বাস কৰিব নোৱাৰি। তোক মই কৈয়ে থাকো, আজি তই ভাল বাছিলি, নহ'লে আজি তোৰ অৱস্থা সেই নিউজত দেখি থকা ছোৱালীজনীৰ নিচিনা হ'লহেঁতেন। মই কেনেকৈ জীয়াই থাকিলোহেঁতেন। মা, মোৰ বৰ ভয় লাগিছে, বাৰে বাৰে ঘটনাটো মনলৈ আহি আছে মা। মই ভাবি এতিয়া পগলা হৈ যাম মা। মুনুকণ, তুমি এতিয়া সেই ঘটনাটোৰ কথা পাহৰি যাব লাগিব। তুমি এতিয়া সেইটো কথা ভাবি থাকিলে তোমাৰ বহুত ক্ষতি হ'ব। তুমি এতিয়া সাহসী হ'ব লাগিব, সেইবিলাক কথা পাহৰিবলৈ চেষ্টা কৰিব লাগিব। কেনেকৈ পাহৰিম মই? মোৰ বুকুখন এতিয়াও ধপধপাই আছে। কি হ'ব বাৰু মোৰ ছোৱালীজনী? ৰ'বা, তুমি কণা কথা নকৰিবা। মাকজনী হৈ তুমি কণা কথা কৰিলে কেনেকৈ হ'ব? মুনুকণক এতিয়া তুমিয়ে সাহস দিব লাগিব। তাইক তুমি মেণ্টেলি ছাপোৰ্ট কৰিব লাগিব। এনেকৈ কণা কথা কৰি থাকিলে একো লাভ নহ'ব। হেৰা, জৰিনাই ঠিক কথাই কৈছে, তুমি কণা কথা কৰি নাথাকিবা। মুনুকণ, তুমি কণা কথা কৰি নাথাকিবা। যি হ'ল হৈ গ'ল আৰু। এতিয়া আৰু সেইবিলাক কথা ভাবি নাথাকিবা। ভগৱানে তোমাক ৰক্ষা কৰিলে। তই কণা কথা কৰি নাথাকিবি। ব'ল, এতিয়া মুখ হাতকেইটা ধুই ল'বি। সঁচাকৈ ভাবিলে কিবা আচৰিত লাগে। আজিকালি ছোৱালী সন্তান তুলিবলৈকে দেখোন ভয় হৈছে। অ'ত এটা ঘটনা, ত'ত এটা ঘটনা, মানে সেইবিলাকৰ পৰা শান্তি নোহোৱা হৈছে। আচলতে সেই মানুহবিলাক মানুহ নহয়, একোটা নৰপিশাচ। ইমান বৰ্বৰ, ইমান নিজ পশু কেনেকৈ হ'ব পাৰে বাৰু? এইকেইদিন এইবিলাক ঘটনা নিউজতে শুনি আছিলোঁ, আৰু এতিয়া নিজৰ ঘৰতে এনেকুৱা হৈ গ'ল। সঁচাকৈয়ে কেতিয়াও ভবা নাছিলোঁ মই এনেকুৱা এটা ঘটনা নিজৰ ঘৰতেই হ'ব বুলি। তাকেহেও, কি কৰিবানো এতিয়া? সামাজিক মাধ্যমত চোন এই পশুবিলাকৰ কথা বহুত লিখি থাকে, কিন্তু তাৰ পৰা জানো সিহঁতে কিবা এটা শিক্ষা লৈছে? আচলতে এনেকুৱা দুষ্কাৰ্য কৰা মানুহবিলাকৰ শাস্তিটো অকণমান কম হৈছে। এনেকুৱা কাম কৰা নৰপিশাচবিলাকক ভয়াৱহ শাস্তি দিব লাগে। কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে। অঁ, তুমি ঠিকেই কৈছা। বাৰু, এইবিলাক কথা আলোচনা কৰি নাথাকো। মুনুকণ, তুমি এইবিলাক কথা ভাবি নাথাকিবা। যোৱা, এতিয়া মুখ হাতকেইটা ধুই পেলোৱাগৈ। আৰু মাজনী, এটা কথা শুন, তোৰ গাটো কিন্তু ভুল আছে। তই সেই ল'ৰাজনৰ লগত চিনাকি নোহোৱা হ'লে আজি তোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন। ক'ৰ কি ল'ৰা ভাবি গুণি নাচাই চিনাকি হৈ বন্ধুত্ব গঢ়িবলৈ তই নাযাবি। এনেকুৱা ভুল আৰু দুনাই কেতিয়াও নকৰিবি। মা, মই তোমাক কথা দিছোঁ, মই এনেকুৱা ভুল আৰু কেতিয়াও নকৰোঁ মা।